নমস্কাৰ আজি আপোনালোকক মালচিং পেপাৰ ব্যৱহাৰৰ ক্ষেত্ৰত কিছু কথা আলোচনা কৰিবলৈ প্ৰয়াস কৰিছোঁ বন্ধুসকল মালচিং পেপাৰ যিসকলে ব্যৱহাৰ কৰি পোৱা নাই সেই সকল ব্যক্তিয়ে মোৰ এই ভিডিঅটো শেষলৈকে চালেই মালচিং পেপাৰৰ বিষয়ে ভালকৈ বুজিব পাৰিব বন্ধুসকল মালচিং পেপাৰ খেতিত ব্যৱহাৰ কৰিবলৈ হলে কেনেকুৱা ধৰণৰ মালচিং পেপাৰ নিৰ্বাচন কৰিব সাধাৰণতে মালচিং পেপাৰ মালচিং পেপাৰৰ কেইবাটাও কোৱালিটি থাকে যেনে মাইক্ৰন 15 মাইক্ৰন 20 মাইক্ৰন 25 মাইক্ৰন 30 মাইক্ৰন 35 ইত্যাদি কোৱালিটি থাকে এতিয়া কথা হল আপোনালোকে কোনটো কোৱালিটি ব্যৱহাৰ কৰিব যদি আপোনালোকে ভাবে কেৱল গ্ৰীষ্মকালীন খেতিৰ বাবে অৰ্থাৎ এটা সিজনৰ বাবে মালচিং পেপাৰ ব্যৱহাৰ কৰিম তেতিয়া হলে আপোনালোকে মাইক্ৰন 20 বা 25 টো ব্যৱহাৰ কৰিব পাৰে আৰু যদি আপোনালোকে ভাবে যে গ্ৰীষ্মকালীন আৰু শীতকালীন দুটা খেতিৰ বাবে মালচিং পেপাৰ ব্যৱহাৰ কৰিম তেতিয়া হলে আপোনালোকে মাইক্ৰন 30 বা মাইক্ৰন 35 টো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে যিমান বেছি নম্বৰৰ মালচিং পেপাৰ আপোনালোকে কিনিব অৰ্থাৎ যিমান বেছি মাইক্ৰন যেটো নম্বৰ থাকে হেইটো বেছি নম্বৰৰ মাইক্ৰন পেপাৰ যদি আপোনালোকে ব্যৱহাৰ কৰে হেইবিলাক কোৱালিটিৰ মালচিং পেপাৰ বিলাক হৈছে কি ভাৰী অৰ্থাৎ ওজন থকা হেই কাৰণে হেইবিলাকৰ অলপ লাষ্টিংটো বেছি আৰু যদি আপোনালোকে কম নম্বৰৰ মালচিং পেপাৰ ব্যৱহাৰ কৰে মাইক্ৰন যদি 20 বা 25 যদি আপোনালোকে ব্যৱহাৰ কৰে হেইবিলাক হ'ব পাতল এতিয়া আহিল কিমান বহলৰ মালচিং পেপাৰ আপোনালোকে ব্যৱহাৰ কৰিব বন্ধুসকল মালচিং পেপাৰৰ বহলটো আপোনালোকৰ খেতিৰ ওপৰত নিৰ্ভৰ কৰিব কাৰণ যদি কলা বেগেনা বিলাহী জলকীয়া খেতি আপোনালোকে যদি কৰে অৰ্থাৎ যিবিলাক পাচলিয়ে বহুত এটা এৰিয়া আবৰি লয় হেইবিলাক খেতিত আপোনালোকে 4 ফুট যেটো বহলৰ মালচিং পেপাৰ হেইটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰে আৰু যদি কম যেটো বহল অৰ্থাৎ 3 ফুটৰ মালচিং পেপাৰটো হেইটো আপোনালোকে ফুলকবি বন্ধাকবি ওলকবি বা ষ্ট্ৰবেৰী এই ধৰণৰ খেতিৰ বাবে 3 ফুট মালচিং পেপাৰটো আপোনালোকে ব্যৱহাৰ কৰিব পাৰি কিন্তু মই নকওঁ যে হেবিলাকত আপোনালোকে অকল 3 ফুটে ব্যৱহাৰ কৰিব আপোনালোকে 4 ফুটো ব্যৱহাৰ কৰিব পাৰে হেইটো আপোনালোকৰ কথা গতিকে এতিয়া আপোনালোকক মই আৰু এটা কথা ক'বলৈ খুজিছো যে মালচিং পেপাৰ মাটিত পাৰিলে কোনটো ৰং ওপৰত দিব যেহেতু মালচিং পেপাৰৰ ৰং দুটা থাকে এপিঠি থাকে কলা আৰু আনপিঠি থাকে সিলভাৰ কালাৰৰ অৰ্থাৎ সিলভাৰ ৰঙৰ গতিকে সকলোবোৰ মালচিং পেপাৰৰ এই দুটাই ৰং থাকে এপিঠি কলা ৰং আনপিঠি সিলভাৰ ৰং গতিকে আপোনালোকে যেতিয়া মালচিং পেপাৰ মাটিত পাৰি দিব তেতিয়া আপোনালোকে সিলভাৰ কালাৰটো ওপৰত দিব যাতে কলা যেটো ৰং হে কলা ৰংটো তল পিনে থাকে ওপৰৰ পিনে আপোনালোকে সিলভাৰ ৰংটো দিব আৰু ওপৰৰ পিনে সিলভাৰ ৰংটো দিয়াৰ কাৰণটো হৈছে কি যদি সূৰ্যৰ উত্তাপ বেছি হয় সূৰ্যৰ পোহৰটো এই সিলভাৰ কালাৰত পৰাৰ লগে লগে তাৰ পৰা ৰিফ্লেকশন হৈ তাৰ উত্তাপটো কমাই দিয়ে যাৰ ফলত মালচিং পেপাৰত যিবিলাক আপোনালোকে পাচলিৰ গছ ৰুব হেইবিলাকে অন্তত কম উত্তাপ পাব গছে কম উত্তাপ পাব যাৰ ফলত গছবিলাকে ঠিক থাকে আৰু কিছুমান ঠাই বিশেষে কলা ৰংটো ওপৰৰ পিনে দিয়ে যত সূৰ্যৰ উত্তাপ কম থাকে ঠাণ্ডা থাকে সেই ঠাণ্ডাৰ সময়ত কলা ৰংটো ওপৰত দিয়ে কিন্তু আমাৰ অসমত যেহেতু বাৰিষা কালত যিবিলাক খেতি কৰে বাৰিষাৰ কালত অৰ্থাৎ গৰমৰ দিনত সূৰ্যৰ উত্তাপটো বেছি হয় আৰু এই সূৰ্যৰ উত্তাপটো বেছি হোৱাৰ বাবে আমাৰ অসমৰ ক্ষেত্ৰত মালচিং পেপাৰৰ যেটো সিলভাৰ কালাৰ সেই সিলভাৰ কালাৰটো ওপৰৰ পিনে দিয়ে যাতে সূৰ্যৰ পোহৰটো আহি ৰিফ্লেকশন হয় উত্তাপটো যাতে কম লাগে সেই কাৰণে মালচিং পেপাৰৰ সিলভাৰ কালাৰটো আমাৰ অসমত যিবিলাক খেতিয়কে ব্যৱহাৰ কৰে সিলভাৰ কালাৰটো ওপৰত দিয়ে গতিকে বন্ধুসকল মই মালচিং পেপাৰ ব্যৱহাৰৰ ক্ষেত্ৰত মই আপোনালোকক এইখিনিয়ে জনালো গতিকে যদি আপোনালোকৰ মোৰ ভিডিঅটো চাই যদি ভাল লাগে তেতিয়া হলে আপোনালোকে এটা লাইক কৰি দিব আৰু যিসকলে সাবস্ক্ৰাইব কৰা নাই এটা সাবস্ক্ৰাইব কৰি দিব যাতে নেক্সট মই আপোনালোকৰ কাৰণে যিবিলাক মই নতুন নতুন ভিডিঅ আপলোড দিম তাৰ নটিফিকেশন
পোৱাৰ কাৰণে আপোনালোকৰ সুবিধা হ'ব সেইকাৰণে আপোনালোকে এটা সাবস্ক্ৰাইব কৰি দি দিব গতিকে মই এইখিনিয়ে ক'লো ধন্যবাদ